নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'সমূহ চাই আপোনালোকে এক্সামৰ প্ৰিপাৰেচন কৰি আছে। মোৰ এই ভিডিঅ' সিৰিজটোত আমি ৰিভিজন কৰি আছো আৰু এই সিৰিজটোত মই টোটেল 500+ সোশ্যাল ষ্টাডিজৰ কুৱেশ্যন ডিসকাস কৰিম আৰু এই কুৱেশ্যনসমূহ SCRT বুকৰ ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ যি পাঠ্যপুথি আছে তাৰ পৰা সংগ্ৰহ কৰা হৈছে। সো ভিডিঅ'সমূহ খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু মই এই সিৰিজটোৰ প্ৰথমটো ভিডিঅ' অলৰেডি আগবঢ়াইছো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহলে সেই ভিডিঅ'টো চাই ল'ব আৰু আজি আমি ইয়াৰ সেকেন্ড পাৰ্টটো আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, শেষলৈকে ভালদৰে চাই যাব। সো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি লাষ্ট ভিডিঅ'ত কুৱেশ্যন নম্বৰ 25 লৈকে ডিসকাস কৰিলো। সো আমি আজিৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 26 ৰ পৰা ডিসকাস কৰিম। সো আমাৰ আজিৰ ফাৰ্স্ট কুৱেশ্যনটো হৈছে হু লঞ্চ দা জাৰ্নেল সঞ্জীৱনী। সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন এ কৃষ্ণ কুমাৰ মিত্ৰ। কুৱেশ্যন নম্বৰ 27 when and where was the first protest meeting against the partition of Bengal held? বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন ডি খুলনা আৰু কেতিয়া হৈছিলে? 14 জুলাই 1905 চনত। কুৱেশ্যন নম্বৰ 28 হু was the editor of Bengali? বেংগালী কাকতৰ সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 29 হু ৰোড দ্য সং আমাৰ সোনাৰ বাংলা? আমাৰ সোনাৰ বাংলা শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন বি ৰবীন্দ্ৰনাথ টেগোৰ। নেক্সট কুৱেশ্যন নম্বৰ 30 হু was the painter of the famous painting বংগমাতা? বংগমাতা ছবিখন কোনে অংকন কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন সি অৱনীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 31 হু পাছ দ্য ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট 1904? 1904 চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনে প্ৰণয়ন কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটোৰ এনসাৰ হৈছে অপশন বি লৰ্ড কাৰ্জন। কুৱেশ্যন নম্বৰ 32 নেশ্যনেল এডুকেশ্যন কাউন্সিল was formed in 1906 under the leadership of 1906 চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন বি সতীশ চন্দ্ৰ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 33 হু was the editor of বেংগালী মেগাজিন ভাৰতী পত্ৰিকা? ভাৰতী নামৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন এ সৰলা দেৱী চৌধুৰীনী। নেক্সট কুৱেশ্যন নম্বৰ 34 হোৱাট was the real name of sister নিবেদিতা or ভগিনী নিবেদিতা? ভগিনী নিবেদিতাৰ আচল নাম কি আছিল? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন সি মাৰ্গাৰেট এলিজাবেথ নোবেল। কুৱেশ্যন নম্বৰ 35 when was অল ইণ্ডিয়া মুছলিম লীগ established? কিমান চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন বি 30 ডিচেম্বৰ 1906। 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে অল ইণ্ডিয়া মুছলিম লীগৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 36 দ্য মুছলিম অবটেইন ছেপাৰেট ইলেক্টৰেট থ্ৰু হুইচ এক্ট? কোনখন আইনৰ জৰিয়তে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশন ডি ইণ্ডিয়ান কাউন্সিল এক্ট 1909। 1909 চনৰ
ইণ্ডিয়ান কাউন্সিল এক্টৰ জৰিয়তে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল? Question number 37. Morley Minto reforms were introduced in Morley Minto শাসন সংস্কাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 1909. Question number 38. Who formed the political association Natal Indian Congress? নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তুলিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি মহাত্মা গান্ধী. Question number 39. Who was the founder of the newspaper Indian Opinion that was published in South Africa? দক্ষিণ আফ্ৰিকাত কোনে ইণ্ডিয়ান অপিনিয়ন শীৰ্ষক বাতৰি কাকতখন প্ৰকাশ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি মহাত্মা গান্ধী. মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল. চ' এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, এক্সামত অহাৰ চান্স আছে. Question number 40. The word সত্যাগ্ৰহ was first used by Gandhi in সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি সাউথ আফ্ৰিকা. সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে সাউথ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল. Question number 41. When did Gandhi return to India? গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 1915 চনত. নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 42. Where did Gandhi start his first সত্যাগ্ৰহ in India? ভাৰতবৰ্ষৰ কোন ঠাইত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি চম্পাৰণ. কুৱেশ্যন নম্বৰ 43. ৰাওলাট এক্ট ৱাজ পাছ ইন দ্য ইয়েৰ অফ কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি 1919 চনত. কুৱেশ্যন নম্বৰ 44. During the viceroyalty of whom was the Rowlatt Act 1919 passed? কোনজন ভাইচৰয়ৰ সময়ত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি লৰ্ড চেমছফৰ্ড. Question number 45. জালিৱানৱালাবাগ মাছাক্ৰি took place in the year of কিমান চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 13 এপ্ৰিল 1919. 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল. এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালদৰে মনত ৰাখি থ'ব. Next question, question number 46. Who renounced his knighthood in the protest against Jallianwala massacre? জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইট উপাধি পৰিত্যাগ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ. Question number 47. Non-cooperation movement was adopted in which special session of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন বিশেষ অধিৱেশনত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 1920 আৰু কলকাতা অধিৱেশন. ঠিক আছে, 1920 চনৰ কলকাতাত যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাতে অসহযোগ আন্দোলনৰ আৰম্ভ কৰা হৈছিল. খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখি থ'ব. নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 48.
In the wake of which incident did Gandhi suspend the non-cooperation movement? কোনটো ঘটনাৰ পৰিপ্ৰেক্ষিতত গান্ধীয়ে অসহযোগ আন্দোলনৰ অন্ত পেলাইছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি চৌৰাচৌৰী ইনচিডেণ্ট। চৌৰাচৌৰী ঘটনাৰ পিছত গান্ধীজীয়ে কি কৰিছিল? অসহযোগ আন্দোলনৰ অন্ত পেলাইছিল। Question number 49. When did the Simon Commission arrive in India? কিমান চনত সাইমন কমিশন ভাৰতলৈ আহি উপস্থিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি 1928। Question number 50. In which session of Congress was the demand for complete independence made? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 1929 লাহোৰ সেশন। 1929 চনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি লাহোৰ সেশন আছিল তাতে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। আৰু সেই 1929 লাহোৰ সেশনৰ প্ৰেছিডেণ্ট কোন আছিলে? জৱাহৰলাল নেহেৰু। ঠিক আছে, এইটো মনত ৰাখি থৈ দিব। Question number 51. The first world war started in the year of প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 1914 চনত। Question number 52. Russian Revolution took place in the year of ৰুছ বিপ্লৱ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1917 চনত। নেক্সট কুৱেশ্যন নম্বৰ 53. When was the first Independence Day celebrated in India before 1947? 1947 চনৰ পূৰ্বে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি 26 জানুৱাৰী 1930। আমি ইয়াৰ আগৰ কুৱেশ্যনত কি পাইছিলোঁ যে 1929 চনত লাহোৰ সেশন হৈছিলে আৰু তাত প্ৰেছিডেণ্ট কোন আছিলে? জৱাহৰলাল নেহেৰু। আৰু তাতেই পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। আৰু তাৰ ভিত্তিতে 26 জানুৱাৰী 1930 চনত ভাৰতত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস পালন কৰা হৈছিল। ঠিক আছে, কনচেপ্টটো ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 54. During which of the following protests Lala Lajpat Rai was injured which caused his death? তলৰ কোনটো প্ৰতিবাদী কাৰ্যসূচীত লালা লাজপত ৰায় মৃত্যু হৈছিল? অৰ্থাৎ কি হৈছিল যে লালা লাজপত ৰায় মূৰত লাঠিৰ কোব পৰিছিল আৰু তাৰ পিছত লালা লাজপত ৰায় মৃত্যু হৈছিল। এতিয়া কুৱেশ্যনটো সুধিছে যে কোনটো ঘটনা অৰ্থাৎ কোনটো প্ৰটেষ্টত লালা লাজপত ৰায় মূৰত লাঠিৰ কোব পৰাৰ বাবে তেখেতৰ মৃত্যু হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি প্ৰটেষ্ট এগেইনষ্ট সাইমন কমিশ্যন। সাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰটেষ্ট কৰি থকা সময়ত পুলিচৰ লাঠিৰ কোব লালা লাজপত ৰায় মূৰত পৰিছিল আৰু তেখেতৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 55. When did the Dandi March start? দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 12 মাৰ্চ 1930। 1930 চনৰ 12 মাৰ্চৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত আমাৰ এইকেইটা কুৱেশ্যনে আছিলে। এই গোটেইকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে চাই ল'ব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগবঢ়াই যাম। চ' আজিলৈ ইমানেই, ধন্যবাদ।